আজি আমি নাজিৰাত উপস্থিত থকা অগ্নিনাভ মন্দিৰলৈকে আহিলোঁ। এয়া আহি পালোহি ৰাতিপুৱা ৫টা বজাত আৰু এয়া হ'ল আপোনাৰ ৰাতিপুৱাৰ দৃশ্য, য'ত আপোনাৰ এজনো মানুহ আহি উপস্থিত হোৱা নাই এতিয়ালৈকে, আমিয়ে প্ৰথম। তাৰপিছত আমি দুজনে ইয়াৰ পৰা খোজকাঢ়ি গৈ পেলাই মন্দিৰৰ গেটৰ ওচৰলৈকে গ'লোঁ। এয়া আপোনাৰ দোকানীবোৰো আহি পাইছেহি আৰু গেটৰ ওচৰত গৈ দেখিলোঁ যে এয়া আপোনাৰ গেটটো ৰাতিপুৱা ৮টা বজাৰ পিছতহে খুলিব। তাৰপিছত আমি দুজনে আৰু কি কৰিম, ইয়াৰ পৰা অলপমান আগত গৈ পেলাই ঘূৰি আহিলোঁ। ঘূৰি আহি পেলাই যেতিয়া আকৌ গেটৰ ওচৰত দেখোঁহি, তাৰপিছত আমি দেখিলোঁ যে এজন দুজনকৈ মানুহবোৰ গোট খাইছেহি আশীৰ্বাদ ল'বলৈ। তাৰপিছত এয়া হ'ল ৰাতিপুৱা ৮টা বজাৰ পিছৰ দৃশ্য, য'ত মানুহবোৰ গোট খাইছে লাইন পাতি পাতি। ইয়াত কি হয়, আপোনাৰ যেনেকৈ চাকিত আপুনি তেল দিব লাগিব বা তাৰপিছত আপোনাৰ শিৱলিংগত পানী আৰু গাখীৰ তেনেকৈ ঢালিব লাগিব, তাৰপিছত দৰ্শন কৰিব লাগিব আৰু আইগৰাকীক যে সেৱাও ল'ব লাগে, তাতো আপুনি চব বিধৰে বেলেগ বেলেগে লাইন পাতিব লাগিব। এয়া আমি লাইন পাতি আছোঁ শিৱলিংগত গাখীৰ আৰু পানী ঢালিবলৈ। তাৰপিছত আমি গৈ পেলাই ওলালোঁ, সেৱা কৰিলোঁ। সেৱা কৰি ওলাই এতিয়া আমি আইগৰাকীৰ, এইটো হ'ল আপোনাৰ এটা ঘৰ বনোৱা আছে, য'ত আইগৰাকী বহে, তাত আমি গৈ পেলাই আশীৰ্বাদ ল'ব পাৰোঁ। তাৰপিছত আশীৰ্বাদ লৈ আহি এয়া হ'ল আপোনাৰ প্ৰসাদৰ লাইন, য'ত আমি প্ৰসাদ উপভোগ কৰি পেলাই আমি ঘৰমুৱা হ'লোঁ।